অসমৰ মুখ্যমন্ত্ৰীয়ে বহুত আইন আনিছে, কা আইন আনিছে, কিবা আইন আনিছে। অসমৰ মানুহক, অসমৰ খিলঞ্জীয়া জনগণক সুৰক্ষা দিয়া আইন আনিব লাগিব। আৰু যদি আনিব নোৱাৰে, অসমৰ জনগণে কিন্তু ক'ব যে অসমৰ সৰ্বকালৰ সৰ্ববৃহৎ মিথ্যাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হয়। আমি কৈ দিছোঁ, তেওঁ কয় ইলেকশ্যনৰ মিটিঙত কয় বোলে অসমৰ জীয়ৰী, অসমৰ বোৱাৰীক সুৰক্ষা দিয়া হ'ব। কেইজনী বোৱাৰী আৰু জীয়ৰীক সুৰক্ষা দিলে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাক জ্বলাব লাগিব। এটা ফাঁকিবাজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তেওঁ কয় যে বোলে অসমৰ জীয়ৰী বোৱাৰীক সুৰক্ষা দিয়া হ'ব। খবৰদাৰ, ইয়াত ফাঁকিবাজ কথা নক'বা। কেইজনী ছোৱালীক সুৰক্ষা দিলে আমাক জ্বলাব লাগিব? নহ'ব। অসমৰ দল সংগঠন জাগৃত হৈছে, অসমৰ দল সংগঠন ঐক্যবদ্ধ হৈছে, ইয়াৰ প্ৰতিবাদ হ'ব। আৰু এই থাওৰা সমষ্টিৰ বিধায়কজন, তেওঁ যে আমাক উপলুঙা কৰিছে, তেওঁক কৈ দিছোঁ, তুমি যে চিণ্ডিকেট চলাই আছা, তোমাৰ চিণ্ডিকেটৰ ওপৰতো আমি চকু ৰাখিম। চিণ্ডিকেট বন্ধ কৰি দিয়া হ'ব। খবৰদাৰ, অসমৰ জাতীয় দল সংগঠনক তুমি উপলুঙা কৰিব নোৱাৰিবা। তোমাক অসমৰ জনগণে তোমাক আজি বিধানসভা চকীত বহাইছে, নহ'ব। অসমৰ জনগণক তুমি উপলুঙা নকৰিবা। আৰু কৈ দিছোঁ, এইজন নাম নোপোজে অচিজন নীলকমল বৰুৱা, তেওঁকো কৈ দিছোঁ, শুনক, অসমৰ DGPয়ে কয় বোলে আমাৰ স্মাৰ্ট পুলিচ। যদি আপোনালোকৰ ইমানেই স্মাৰ্ট পুলিচ, তেতিয়াহ'লে এই সৰু নাবালিকা এজনীক কিয় এজাহাৰ লিখিবলগীয়া হ'ল? আমাৰ তাত প্ৰশ্ন আছে। আপোনালোকৰ পুলিচ প্ৰশাসন মেট্ৰিক ফেল নেকি? আপোনালোকৰ পুলিচ প্ৰশাসনে মেট্ৰিক পাছ নাই কৰা নেকি? আমাৰ অসমৰ DGPৰ ওপৰত প্ৰশ্ন আছে, অসমৰ DGPৰ ওপৰত। আৰু এই প্ৰশ্নৰ উত্তৰ অসমৰ DGPয়ে দিব লাগিব, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিব। অতিকে পৰিতাপৰ বিষয়, এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে এষাৰ মাত মতা নাই এই ছোৱালীজনীৰ কাৰণে। অতি পৰিতাপৰ বিষয়। কিন্তু খবৰদাৰ, অসমৰ মুখ্যমন্ত্ৰী গাদী থকালৈকেহে তুমি মুখ্যমন্ত্ৰী, তাৰপিছত কিন্তু তুমি মুখ্যমন্ত্ৰী নহয়। বংশী সন্দিকৈ হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতৰ যোগেদি এক উচিত ন্যায় দিব লাগিব। আৰু আমি অসমৰ মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে বহুত আইন আনিছে, কা আইন আনিছে, কিবা আইন আনিছে। অসমৰ মানুহক, অসমৰ খিলঞ্জীয়া জনগণক সুৰক্ষা দিয়া আইন আনিব লাগিব। আৰু যদি আনিব নোৱাৰে, অসমৰ জনগণে কিন্তু ক'ব যে অসমৰ সৰ্বকালৰ সৰ্ববৃহৎ মিথ্যাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হয়।